দালি নিমখ তেল পাইছোঁ মিডিয়াত, কিন্তু যি সময়ত অসমত মূল্য বৃদ্ধি চলি আছে সেই সময়ত ৰেচন কাৰ্ডৰ জৰিয়তে পাব লগা বস্তুখিনি যেতিয়া নাপাব বুলি ইতিমধ্যে ৰাইজে গম পাইছে, বৰ হাহাকাৰ সৃষ্টি হৈছে। এইটো চৰকাৰে কি কাৰণে সিদ্ধান্ত ল'ব লগা হৈছে যে এতিয়াৰ পৰা ৰেচন কাৰ্ডত দালি নিমখ চিনি তেওঁলোকে নাপায়, বন্ধ কৰি দিয়া হৈছে। গতিকে এইটোতো সাংঘাতিক ধৰণৰ কথা। মূল্য বৃদ্ধিৰ সময়ত এইটো বন্ধ কৰি দিলে ৰাইজ হাহাকাৰত পৰিণত হৈছে। গতিকে চাৰিওফালে হাহাকাৰ। গতিকে এইটো চৰকাৰে সঠিক সিদ্ধান্ত লোৱা নাই। কিন্তু নিৰ্বাচনৰ আগত কৈছিল চাউল দালিয়ে নহয় মিঠাতেলো দিম, নিৰ্বাচনৰ আগত কৈছিল, মুখ্যমন্ত্ৰীও কৈছিল। মিঠাতেল দিবতো দূৰৰ কথা, এতিয়া এইবিলাক বন্ধই কৰা হৈছে। আপোনালোকৰ কি ডিমাণ্ড থাকিব এতিয়া? না, আমাৰ ডিমাণ্ড থাকিব যে চৰকাৰে ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে। ৰেচন কাৰ্ডত যিবিলাক বস্তু বিতৰণ কৰা হয় এইটো কণ্টিনিউ কৰিব লাগে। নিৰ্বাচনৰ আগত কোৱা কথাখিনি কৈছেই, কিন্তু সেইটো কাৰ্যক্ষেত্ৰত পৰিণত নহ'ল। আৰু যিখিনি দি আছিলে সেইখিনিও ইতিমধ্যে বন্ধ কৰা হ'ল। গতিকে এইটো চৰকাৰৰ ব্যৰ্থতা।